মেনেজত চলি আছে আমি ধৰি লওক উৎপাত কৰিছোঁ আজি ধৰি লওক আমি ধৰি লওক এইটো আজি প্ৰব্লেম নহয় মই আমি শুনিব পাইছোঁ আমিতো ধৰি লওক ওচৰে পাঁজৰে প্ৰত্যেক বছৰে এইটো ITIত বোলে কিবা না কিবা এটা মানে প্ৰব্লেম থাকেই বোলে তো প্ৰত্যেকবাৰে ধমাই দিয়ে এবাৰ ধৰি লওক আমি অলপ যোগাযোগ কৰিছোঁ ধৰি লওক সাংবাদিকৰ লগত তো সংবাদ মাধ্যম যোগে আমি যাব বিচাৰিছোঁ যে কি চলি আছে তেওঁৰ লগত আমি কিবা এটা কথা আলোচনা কৰিবলৈ হ'লেও তেওঁক আমি নাপাওঁ আমি DC অফিচ যাম কৰোঁতে আজি এমাহ আগত নালাগে আমি চল্ভ কৰি দিম আজি আনকি মিডিয়া অহা আগতো আমাক কৈছে নাই এইবোৰ নকৰিবা সেই নকৰিবা আমি বোলো কিয় নকৰিম আমাৰ ভৱিষ্যতৰ কথা আছে আমি মা দেউতাক কি উত্তৰ দিম ইয়াৰ পৰা আমি গৈ কিনি মানে আমি 1 আগষ্টত 2025 চনত এডমিশ্যন লৈছিলোঁ MMB ট্ৰেডত তিনিচুকীয়া গভমেণ্ট ITIত এতিয়া এডমিশ্যন লোৱাৰ পৰাই আমাৰ ইনষ্ট্ৰাক্টৰ নাই আমাক মানে ঠগি থাকে আজি ধৰি লওক ডিজেলৰ লগত কৰাই দিয়ে ক্লাছ কালি কাবাৰ লগত কৰাই দিয়ে এনেকৈ নি আমাক মানে আজি ধৰি লওক 5.5 মাহ দিন হ'ল 5.5 মাহ দিন তেওঁলোকে আমাৰ লগত মানে এটা গেম খেলি আছে মানে আজি আহিব মাষ্টৰ কালি আহিব সেনেকৈ ঠগি নি আছে আমি লাষ্ট এমাহমান হ'ল এমাহ আগত আমি ছাৰক ক'লোঁ যে আমাক ইনষ্ট্ৰাক্টৰ লাগিব আমাৰ নহ'লে আমি ক্লাছ নকৰোঁ আমি এমাহ দিন ক্লাছ নাই কৰা কিন্তু যাৰ তাৰ লগত কৈ থাকে আমাৰতো বস্তুটো চবৰ মানে ট্ৰেডটো বেলেগ আমাৰ ছিষ্টেমখিনি বেলেগৰ ছিষ্টেমখিনি বেলেগ তো তেখেতলোকে মানে এমাহৰ পিছত আমাক 3 তাৰিখে এজন ইনষ্ট্ৰাক্টৰ দিয়াৰ কথা আছিলে 3 তাৰিখে ইনষ্ট্ৰাক্টৰ দিয়া নাই আজি এজন আনিছে 2022 চনত এডমিশ্যন কৰি 24ত পাছ আউট ষ্টুডেণ্ট বুলি ক'ম দেই আমি একো এক্সপিৰিয়েঞ্চ নাই তেখেতক আমি সুধিলোঁ তেখেতক তেখেতৰ নামটো আমি গম নাপাওঁ দেই নামটো আজি জাষ্ট আমি চিনাকি হৈছিলোঁ আমি ক'লোঁ কি আপুনি পঢ়ি আহিছে বোলে মই 24ত পাছ কৰি আহিছোঁ বোলো আপোনাৰ এক্সপিৰিয়েঞ্চ আমি সুধিলোঁ আৰু মই একো নাই পঢ়ি আহিছোঁ জাষ্ট আমি ভাবিলোঁ পঢ়ি অহা ল'ৰা এজনে আমাক কেনেকৈ পঢ়াব পাৰোঁ আজি এবছৰ দিন হৈছে ধৰি লওক তেখেতে একো ক'তো ডিলাৰতো কিবা নাই কাৰণ বিশেষকৈ ITIতো আমাৰ প্ৰেক্টিকেলৰ লিখা পঢ়া বহুত কম মানে মেইন আমাৰ প্ৰেক্টিকেলৰ ওপৰতে হাতে কামে কাম হয় তাৰপিছত আমি ক্লাছ নকৰোঁ বুলি কৈ এয়া ব্যৱস্থাবোৰ এনেকৈ আমি কৰা হৈছে আৰু এতিয়া আমি IMC আণ্ডাৰ দেই মানে গভমেণ্ট IMC আমাৰ মানে ইয়াত অফিচটো আছে অফিচৰ মানে কৰ্তৃপক্ষ আমাক একো সহায় কৰা নাই তাৰপিছত আমাক এনেকৈ কয় মানে টিচাৰ ইনষ্ট্ৰাক্টৰৰ কথা যেতিয়া কওঁ আমি বাকীবোৰ ইনষ্ট্ৰাক্টৰ আছে কিন্তু দৰমহা নোপোৱাৰ কাৰণে তেওঁলোকে কিজানি ক্লাছ নাই কৰা আজি 15-20 দিন হ'ব চাগে ক্লাছ নাই কৰা আমাৰতো একেবাৰে ক্লাছ নাই হোৱা আৰু আমাক এটা কথা কয় যে ইয়াত কমিটি এখন আছিল IMC যিখন কমিটি ভাং খালে ভাং খোৱাৰ পিছত মানে আপোনাৰ কৈছে নতুন কমিটি বনোৱা হ'ল গুৱাহাটীত কিবা কাউন্সিলে মানে নতুন কমিটিখন কিবা এপ্ৰুভ কৰি দিয়া নাই মই মানে কৈছোঁ এইটোতো আমি ক'ৰবাত কণ্টেক্ট বিচাৰি যোৱা নাই যে কিবা আমি চৰকাৰৰ কণ্টেক্ট এটা ল'ম পইচা কমাবলৈ যাম নহয় জানো সিহঁতৰ চৰকাৰী ইনষ্টিটিউট এখনৰ মানে শিক্ষা পঢ়িব আহিছোঁ কাৰণ পঢ়া বস্তুটোতো কেতিয়াও চৰকাৰে নৰখায় এইটো আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই গম পাব মানে যিটো কথা আমাক কৈছে যে গুৱাহাটী কাউন্সিলত যে এপ্ৰুভ কৰা নাই মানে কথাটো মানে কিমান সত্য আমিতো এতিয়া গম নাপাওঁ আমিতো ষ্টুডেণ্ট হয় আমি ইমান ওপৰলৈকে গম না আমাক যে ঠগি আছে যে মানে ঠগিয়ে আছে নে কথাটো সঁচা মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াও গম পাব লাগে শিক্ষামন্ত্ৰী আমাৰ ৰণোজ পেগু ডাঙৰীয়াও গম পাব লাগে স্কিল মিনিষ্টাৰ আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াও গম পাব লাগে যে কথাটো মানে সত্য নে মানে মিছা মানে আমাক মানে এনেকৈ মানে ধৰি লওক আজি তাৰ লগত এনেকৈ ঠেলি আমাক মানে 2 বছৰ দিনটো এনেকৈ পাৰ কৰাম বুলি ভাবিছিলে নেকি আমাৰতো 2 বছৰীয়া এতিয়া ডিজেলখিনি আছে আপোনাৰ এবছৰ ধৰি লওক 6 মাহ গ'লে এতিয়া শিকিব কি মানে আমি ইয়াৰ পৰা কি শিকি যাম মানে আমি যদি কালি ক'ৰবাত যদি ইণ্টাৰভিউ এটা দিব যাওঁ আমি চাৰ্টিফিকেটখন আমি পাই যাম ন' ডাউট চাৰ্টিফিকেটখন আমি লাগিলে 80%, 85 লৈও যাম কিন্তু আমাৰ যেতিয়া স্কিলটো দেখাব ক'ব আমি স্কিল কি দেখাম মানে আমাৰ হাতততো একো স্কিলে নাই এতিয়া আমি এখন ইনষ্টিটিউটত আমাক ইয়াৰ পৰা যদি আমাৰ ল'ব জানো ষ্টুডেণ্ট আমাৰ গভমেণ্ট ITIৰ পৰা আমি এতিয়া এখন ইনষ্টিটিউটত আমি এডমিশ্যন কৰিছোঁ তিনিচুকীয়াত আপোনাৰ কাজিৰঙা ITI আছে আছাম ITI আছে পুণ্য ITI আছে চাবুৱাতো ITI আছে আমি তাতো ল'ব পাৰোঁ ITI কিন্তু আমি এডমিশ্যন লৈছোঁ আমি গভমেণ্ট ITIত ইয়াত আমি কিবা বেষ্ট পাম বুলি চবতকৈ আজি ইয়াত মই ধৰি লওক মই পানীতোলাৰ হয় ইয়াত আজি শিৱসাগৰৰ পৰা আহিছে কিছুমান লখিমপুৰৰ পৰা আহিছে ধেমাজি কিমান দূৰৰ পৰা আহিছে ৰুম লৈ আছে খৰচা পাতি আছে এতিয়া বস্তুবোৰতো আমাৰতো পইচাখিনি এনে অহা নাই আমিতো এতিয়া 33,000 কিমান টকা দি এডমিশ্যন কৰিছোঁ তো আমাৰ প্ৰব্লেমবোৰ সমাধান কৰিব লাগে তেওঁলোকে একো মানে নেচায় আমি খচৰা কমিটিখনৰ লগত আমাক যোগাযোগ কৰক একো যোগাযোগ নকৰে মোক কিবা গুৱাহাটীত মানে কিবা এটা কৈছিলে দেই আপোনাৰ এই কাউন্সিলৰ যোনটো চাইন এটা নাই হোৱা নেকি মই নিজে কৈছোঁ ছাৰেতো আগতো মই কৈছোঁ মিটিঙত লাগিলে মই যাম গুৱাহাটী বোলো মোৰ নিজৰ খৰচাত যাম মই এপ্ৰুভ কৰি আনিম ছাৰে দি দৰমহা পাওক আমাক নতুন ইনষ্ট্ৰাক্টৰ দিয়ক কথা সেইটো মানে এতিয়া তেওঁলোকে খালি মিছা মাত মাতি আছে এতিয়া 12:30 বাজিব হ'ল প্ৰিন্সিপাল ছাৰ এতিয়া নাই ৰাতিপুৱা 9টা বজাৰ পৰা মানে আজি হুলস্থুল এটা পৰিৱেশ হৈ আছে আপোনালোকে দেখিছে মানে আমাৰো বেয়া লাগিছে মানে আজি আমাৰ ITIখন ধৰি লওক মিডিয়া আগত ওলাইছে আমাৰ নিজৰ বেয়া লাগিছে ইনষ্টিটিউটখন এখন বদনাম হোৱা নিচিনা আছে কিন্তু উপায় নাই কাৰণ আমিতো নিজৰ হেৰিটো চাবই লাগিব ফিউচাৰটো বচাবলৈ আমি আজি ওলাই আহিছোঁ আৰু মই হ'লো MMB ট্ৰেডৰ আমাৰ আগষ্ট 1 তাৰিখৰ পৰা আমাৰ ক্লাছ আছিলে কিন্তু আগষ্টৰ 1 তাৰিখৰ পৰা আমাৰ টিচাৰ নাই আমাৰ টিচাৰজনে ৰিজাইন দিলে ছাৰহঁতক আমি কওঁ যে আমাক টিচাৰ এজন দিয়ক ছাৰহঁতে আজি আপোনাৰ ডিচেম্বৰ আজি 5 তাৰিখ চাগে 4 তাৰিখ আজিলৈকে আপোনাৰ টিচাৰ এজন আমাক যোগাৰ কৰি দিব পৰা নাই আমাক কয় আজি আহিব কাইলৈ আহিব তেনেকৈ অত দিন ছাৰ গৈ আছে
ইয়াত বায়'মেট্ৰিকৰ আপোনাৰ মানে ফিংগাৰ প্ৰিণ্ট এটা লগাইছে, সেইটো আমি দিবহি লাগে 7টা বজাত, আৰু সেইটো মানে এক্সিট হোৱা সময় আপোনাৰ পিছবেলা আপোনাৰ 3টা বজা। আমি 7টাৰ পৰা আহি মেলি আমি 3টালৈকে আমি এনেই থাকোহি, আমাৰ টিচাৰ নাই, আমি অকল এটেণ্ডেঞ্চৰ কাৰণে আহোহি। মোৰ ঘৰ আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি একেবাৰে ওচৰতে, মই তাৰপৰা ৰুম লৈ আছোহি, ইমান আশাত আছোহি ইয়াত যে ভালকে পঢ়িম, কিবা এটা হ'ব। তেওঁলোকক আমি সদায় এইটো কথা কওঁ যে ছাৰ আমি আশাত আছো, আপোনালোকে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক। তেওঁলোকে কিন্তু আমাৰ একো সমস্যা সমাধানটো আজিলৈকে দিব পৰা নাই। আজি আমাৰ ছুপাৰভাইজাৰ ছাৰ এজনে আমাক এজন টিচাৰ আনি দিছে, আমি মানে লাগি থকাৰ কাৰণে। তেওঁ আপোনাৰ 24ত আপোনাৰ মানে ITI পাছ কৰি যোৱা এজন ষ্টুডেণ্টে আমাক কেতিয়াও পঢ়াব নোৱাৰে, সেইটো আমি মানি ল'ব নোৱাৰো কেতিয়াও। আমাক এজন উচ্চ শিক্ষিত আমাক এজন টিচাৰ লাগে, যাৰ দ্বাৰা আমি শিক্ষিত হওঁ ভালদৰে, এক্সপিৰিয়েঞ্চ হ'ব লাগে। তেওঁলোকে সেইটো কাম নকৰি যে আমি মানে মানে ঠাণ্ডা হৈ থাকক, মানে ITI এখন চব যাতে মানে হেৰি হৈ থাকক, তেওঁলোকে সেইটো কাৰণে উইদাউট ইণ্টাৰভিউ আপোনাৰ চাকৰি এটা হ'বলৈ হ'লে আপোনাৰ এডভাৰটাইজমেণ্ট লাগে, এডভাৰটাইজমেণ্ট আপোনাৰ একো নাই, আপোনাৰ কিবা টেকনিকেল আপোনাৰ একো তেওঁলোকৰ মানে কিমান কোৱালিফিকেশ্যন একো চোৱা নাই, অকল জাষ্ট আমি কৈছোঁ কাৰণে মানে আমাৰ পৰা আনি দিছেহি যে এইজন তোমালোকে লোৱা। আৰু মানে আমি আৰু ইলেকশ্যনৰ আগত মানে কৈছে যে ইলেকশ্যনৰ আগত মানে চৰকাৰে আকৌ এজন নতুনকৈ এপইণ্ট কৰিব, তেতিয়া সেইজনে পঢ়াব। আমি অলৰেডি আমি 3জন আমাৰ টিচাৰ চেঞ্জ হ'লেই, আগষ্টৰ এজন, এই ৰিচেণ্টলি আমাৰ এজন, আৰু এতিয়া আমাৰ ছুপাৰভাইজাৰ ছাৰজনে পঢ়াই আছিলে, 3জন আমাৰ চেঞ্জ হ'লেই। এতিয়া কৈছে কি এইজনে পঢ়াব, এপ্ৰিলত ইলেকশ্যনৰ আগত আৰু এজন আহিব, মানে আমাৰ 5জন টিচাৰ মানে বেলেগ বেলেগ ধৰণে পঢ়াব। এতিয়া সেইটো কেতিয়াও মানে এটা শিক্ষা ব্যৱস্থা সেইটো কেতিয়া হেৰি হ'ব নোৱাৰে, এজন টিচাৰৰ মেথডটো সম্পূৰ্ণ বেলেগ। আমি অতদিনে সেইটো সমস্যা হেৰি কৰি আছো। এতিয়া আপোনাৰ 12টা বাজিলে, প্ৰিন্সিপাল ছাৰৰ আমি কথা পাতিব বিচাৰিছোঁ, ছাৰ এতিয়ালৈকে নাই অহা। শুনিব পাইছো কি তেওঁ হেনো 6খন ইনষ্টিটিউটৰ বোলে তেওঁ দায়িত্ব লৈ আছে, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। এজন শিক্ষকৰ এখনৰ মুৰব্বী হ'ব লাগে, তেওঁ চোৱা চিতা কৰা। আমাৰ যদি আপোনালোকে ৰুমটো চাই, এটা গেৰেজ মানে MMV ৰুমটো, বিশেষকৈ MMV ৰুমটো, বৰষুণ দিলে পানী পৰে, ইফালে জেনেৰেটৰৰ চাউণ্ড, যদি কাৰেণ্ট গ'ল জেনেৰেটৰ চলাই দিয়ে, ধৰাই থাকে। সেইটো কেতিয়াও মানে আমি হেৰি কৰিব নোৱাৰো, আশাত পঢ়িবলৈ আহিছোতো, সেইবোৰ কথা তেওঁলোকে বুজি নাপায়। আৰু এটা অভিযোগ উত্থাপিত হৈছে যে আজিলৈকে আই কাৰ্ড নাই। আমি এডমিশ্যন কৰিবলৈ আহোঁতে আমাৰ পৰা পইচা লৈছিলে যে আমুক 75 নে কিবা এটা, যে মানে 150 দি মেলি মানে আপোনাৰ আই কাৰ্ড দিব, আৰু মানে ইয়াত লগাবলৈ বেজ এটা। আজিলৈকে সেইটো নাই, 4-5 মাহ হৈ গ'ল। বিশেষকৈ চব আপোনাৰ মানে টেটৰে আপোনাৰ ক্লাছ টিচাৰ আছে, তেওঁলোকৰ দৰমহা নাই সোমোৱা, তেওঁলোকে ক্লাছ নাই কৰা, চবৰে সেইটো সমস্যা। কিন্তু IMC খিনি, কিন্তু বিশেষকৈ আমাৰ MMB খিনি আমি 1 আগষ্টৰ পৰা আজি পৰ্যন্ত আমি টিচাৰ পোৱাই নাই, আমি নিজে ভাগে।